নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক সকলোৰে প্ৰত্যেকটো দিন সৰ্বাংগ সুন্দৰ হওক আপোনাৰ মনে বিচৰা সৰ্বতো প্ৰকাৰৰ সপোন বাস্তৱায়িত হওক পৰিকল্পনা আৰু আপোনাৰ বিভিন্ন প্ৰকাৰৰ কৰ্মৰ উন্নতি হওক তাৰ কামনাৰে আৰম্ভণি কৰিব লৈছোঁ বিশেষ ৰাশিফল। এই ৰাশিফল পবিত্ৰ গুৰু পূৰ্ণিমাৰ ওপৰত প্ৰস্তুত কৰা হৈছে আৰু হিন্দু ধৰ্মত পবিত্ৰ গুৰু পূৰ্ণিমা সকলোতকৈ এক পবিত্ৰ তিথি হিচাপে আমি মানি আহিছোঁ আৰু হিন্দু ধৰ্মত পবিত্ৰ গুৰু পূৰ্ণিমাৰ আছে বহুতো ৰীতি নীতি, বহুতো উপকাৰ আছে, বহুতো গুৰুত্বপূৰ্ণ কথা। 2024 বৰ্ষৰ গুৰু পূৰ্ণিমা দিনাখনৰ পৰাই সৌভাগ্যৰ দিশে অগ্ৰসৰ হ'ব কোনো বিশেষ ৰাশি, তাৰ বিষয়েও নিশ্চয়কৈ জনাবলৈ চেষ্টা কৰিম। বিশেষভাৱে এই বছৰ জুলাই মাহৰ গুৰু পূৰ্ণিমা পালিত হ'ব আৰু গুৰু পূৰ্ণিমাত যি বিশেষ সময়, এই বিশেষ সময় হৈছে 20 জুলাই সন্ধিয়া 5:59 পৰা আৰম্ভণি হ'ব গুৰু পূৰ্ণিমাৰ। এই পবিত্ৰ গুৰু পূৰ্ণিমা শুভ সময়ত, শুভ লগ্নত যি গুৰু পূৰ্ণিমা, এই গুৰু পূৰ্ণিমাৰ দিনাখন যদি আপোনালোকে কিছু ৰীতি নীতি পালন কৰিব বিচাৰে আপোনালোকে কৰিব পাৰিব। পবিত্ৰ গুৰু পূৰ্ণিমাত গুৰু উপাসনা কৰা হয়, শিষ্য শৰণ দিয়া হয় আৰু নিজৰ ৰীতি নীতি ধৰ্ম অনুযায়ী নিজৰ বৈদিক পৰম্পৰা, হিন্দু সনাতন ধৰ্মৰ বৈদিক পৰম্পৰা অনুযায়ী বেদ বেদাংগৰ শিক্ষাৰ আৰম্ভণি কৰা হয়। পবিত্ৰ গুৰু পূৰ্ণিমাৰ দিনাখন আপুনিও এজন পবিত্ৰ মাৰ্গদৰ্শক গুৰু থৈ ল'ব পাৰে। সেয়া আপোনাৰ আধ্যাত্মিক গুৰু, যি গুৰুৱে আপোনাক দিব পাৰে আধ্যাত্মিকতাৰ দিশে এখোজ আগবঢ়াই লৈ যাব পাৰে, যি গুৰুৱে দিব পাৰে আধ্যাত্মিকতাৰ বাট। গতিকে আধ্যাত্মিকতাৰ এই জগতখনত যদি আপোনালোকে বিশ্বাস ৰাখে তেনেহ'লে গুৰু পূৰ্ণিমাৰ দিনাখন আপোনাৰ দৃষ্টিত থকা, আপোনাৰ মনে বিচৰা আপোনাৰ গুৰুসকলক প্ৰণিপাত জনাব পাৰে। সেয়া আপোনাৰ শিক্ষাগুৰু সকলক আপোনালোকে প্ৰণিপাত জনাব পাৰে। তাৰ লগে লগে ধৰ্মগুৰু, আধ্যাত্মিক আপোনাৰ পৰা বয়সত সৰু হওক বা ডাঙৰ, গুৰু সদায় গুৰুৱেই হয়। কোৱা হৈছে গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু দেৱ মহেশ্বৰা, গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ। বৈদিক জ্যোতিষশাস্ত্ৰ অনুযায়ী যি গুৰু পূৰ্ণিমা, এই জুলাই মাহৰ গুৰু পূৰ্ণিমাৰ এই বিশেষ তিথিত বিভিন্ন প্ৰকাৰৰ ৰীতি নীতিৰে মা লক্ষ্মীকো সন্তুষ্ট কৰিব পৰা যায়। গুৰু শিষ্যৰ যি পবিত্ৰ মিলন ক্ষণ, এই ক্ষণত গুৰুসকলকো প্ৰণিপাত জনোৱা হয় আৰু বিভিন্ন ধৰণৰ ৰীতি নীতি হোম হোমাগ্নি কৰ্ম বেদ বেদাংগৰ আদি উচ্চাৰণ কৰিব পৰা যায়। মা লক্ষ্মীক সন্তুষ্ট কৰিবৰ বাবে মা লক্ষ্মী নাৰায়ণ যজ্ঞ গুৰু পূৰ্ণিমাৰ দিনাখন কৰিব পাৰে। গুৰু পূৰ্ণিমা তিথি এই বছৰ জুলাই মাহৰ 21 জুলাইত পালিত হ'ব বুলিও কিছু ক্ষেত্ৰত গম পোৱা গৈছে, কাৰণ 20 জুলাই সন্ধিয়াৰ পৰাহে আৰম্ভণি হ'ব গুৰু পূৰ্ণিমা। গতিকে পালিত হ'ব 21 জুলাই তাৰিখে। এই গুৰু পূৰ্ণিমাত পোনপটীয়াকৈ আপোনালোকে নিজৰ গুৰুসকলক প্ৰণিপাত জনাব পাৰে আপোনাৰ সৰ্বাংগ উন্নতিৰ বাবে, সৰ্বাৰ্থ সিদ্ধিৰ বাবে। যেন হওক এই গুৰু পূৰ্ণিমাত সকলোৰে শুভ হওক, মংগলময় হওক,
গুৰু পূৰ্ণিমাই লৈ আহক এক শান্তিৰ বতৰা, এক প্ৰাপ্তিৰ বতৰা। প্ৰথম সৌভাগ্যৱান ৰাশি লৈ আহিছোঁ, মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ গুৰু পূৰ্ণিমাৰ দিনাখনৰ পৰাই ইনকাম বাঢ়িব, আয় বৃদ্ধি হ'ব, খৰচ কমিব, মুনাফা বৃদ্ধি হ'ব, যাৰ ফলত অৰ্থনৈতিক ক্ষেত্ৰত এক বিশেষ পৰিৱৰ্তন আহিব আপোনালোকৰ জীৱনত। দাম্পত্য জীৱনত সুখ, প্ৰেমৰ জীৱনত সুখ, পৰিয়ালত সুখ শান্তি সময় কটাব পাৰিব। সকলোতকৈ ভাল কথা, স্বাস্থ্য আপোনাৰ ভালে থাকিব, চাকৰি লাভৰ সম্ভাৱনা বৃদ্ধি পাব গুৰু পূৰ্ণিমাৰ দিনাখনৰ পৰাই। এই দিনাখন মা লক্ষ্মীৰ আৰাধনা আপোনালোকে কৰিব পাৰে, বিভিন্ন ধৰণৰ যজ্ঞ পূজা পাঠ কৰিব পাৰে, তাৰ লগতে সত্যনাৰায়ণ ব্ৰত পূজা কৰিব পাৰে আৰু মা লক্ষ্মীক সন্তুষ্ট কৰাৰ বাবে আপোনাৰ নৈশ যাপন কৰা কোঠাত ক্ষীৰ প্ৰদীপ জ্বলাব পাৰে। এনে কৰিলেই মা লক্ষ্মী প্ৰসন্ন হয় বুলি কোৱা হয়। গতিকে এই কৰ্ম আপোনালোকে কৰি চাব পাৰে। দ্বিতীয় সৌভাগ্যৱান ৰাশিৰ কথা ক'ব বিচাৰিছোঁ। দ্বিতীয় সৌভাগ্যৱান ৰাশি মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ পবিত্ৰ গুৰু পূৰ্ণিমাৰ দিনাখনৰ পৰাই ভাল সময় সমাগত। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ চাকৰি ব্যৱসায়ত উন্নতিৰ যুগ, চাকৰি লাভৰ যুগ, সময় আপোনালোকৰ ভালে থাকিব আৰু বিভিন্ন প্ৰকাৰৰ সফলতাই আপোনাক হাত বল দি মাতি আছে বুলি কোৱা হৈছে। বিভিন্ন প্ৰকাৰৰ ধন সম্পত্তি, মাটি আদি কিনাৰ বাবে ভাল সুযোগ পাব, বিনিয়োগ কৰিব পাৰিব আৰু যিসকল অবিবাহিত পুৰুষ মহিলা আছে তেওঁলোকৰ বাবেও ভাল সময় আহিছে বুলি কোৱা হৈছে। দীৰ্ঘদিনে ৰৈ থকা শাৰীৰিক কষ্টৰ পৰা পৰিত্ৰাণ পাব বুলিও কোৱা হৈছে। গতিকে এই সুসময় আপোনালোকৰ বাবে গুৰু পূৰ্ণিমাৰ দিনাখন আপোনালোকে কৰিব পাৰে বিশেষ মা লক্ষ্মীৰ পূজন, আৰু মা লক্ষ্মীৰ পূজনে আপোনাক দিয়ে সমৃদ্ধি, অগ্ৰগতি। গতিকে অগ্ৰগতিৰ বাবে মা লক্ষ্মী পূজন কৰিব পাৰে। তৃতীয় সৌভাগ্যৱান ৰাশি হৈছে ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকলৰো পোনপটীয়াকৈ সৌভাগ্য আহিছে। চাকৰি, প্ৰমোচন, কৰ্ম, অৰ্থনৈতিক ক্ষেত্ৰ সৌভাগ্যশালী হৈ উঠিছে। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কেৰিয়াৰত ব্যাপক উন্নতিৰ দিশ দেখা গৈছে। আনফালে নতুন নতুন কৰ্ম কৰিবৰ বাবে যিসকল আগ্ৰহী তেওঁলোকৰ বাবে সফলতাৰ যুগ দেখা গৈছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে ভাল ফলাফল আছে, মনৰ ইচ্ছা আকাংক্ষা পূৰ্ণ হ'ব। যান বাহন ক্ৰয়ৰ ক্ষেত্ৰত, মাটি বাৰী ক্ৰয়ৰ ক্ষেত্ৰত যথেষ্ট ভাল সময় আপোনালোকৰ বাবে গুৰু পূৰ্ণিমাৰ দিনাখনৰ পৰাই। ধন্যবাদ, সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সকলোৰে ভাল হওক, মংগল হওক।